নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টো আমি গ্ৰেড 4 বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আজি হৈছে পাৰ্ট 4। যদি আগৰ কেইটা চোৱা নাই তেন্তে সকলোৱে চাব। আমি 3 নম্বৰ পাৰ্টটো বহুতে চোৱা নাই, সেইটো পাৰ্টত আমি মেথছৰ যি মানে খেলৰ কুৱেশ্যন বহুত লৈ আহিছিলোঁ, গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ যিসকলে চোৱা নাই তেন্তে গৈ চাব। আজিৰ ভিডিঅ'টোত আমি তেনেধৰণৰ কুৱেশ্যনে লৈ আহিছোঁ। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। যদি তোমালোকে ইয়াৰ PDF পাব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দিয়া আছে, তাত সকলো জইন হৈ ল'বা। আমি যোৱা দুদিনৰ PDFসমূহ টেলিগ্ৰামত দিব পৰা নাই বিশেষ কাৰণত, অহাকালি গোটেই PDF কেইটা একেলগতে দি দিয়া হ'ব, গতিকে সকলো তাত জইন হৈ ল'ব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল সুধিছে। ইয়াত দিছে মেনিলা, দিল্লী, টকিঅ', বেংকক। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দিল্লী। দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল। কিমান চনত হৈছিল সেইটো তোমালোকে মনত ৰাখিবা, 1951 চনত। এইটো চনটো চাই থ'বা। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, ছিকিমৰ ৰাজধানী চহৰ কি? ছিকিমৰ ৰাজধানী চহৰ কি সুধিছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গেংটক। গেংটক হৈছে ছিকিমৰ ৰাজধানী চহৰ। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, চাৰে জাহাঁ সে আচ্ছা এই গীতটোৰ ৰচক কোন? চাৰে জাহাঁ সে আচ্ছা এই গীতটোৰ ৰচক কোন সুধিছে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মহম্মদ ইকবাল। মহম্মদ ইকবালে যি চাৰে জাহাঁ সে আচ্ছা গীতটো লিখিছিল। এতিয়া আহিছোঁ তাৰপিছত 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, হকীৰ যাদুকৰ বুলি ভাৰতৰ কোনজন খেলুৱৈক কোৱা হয়? হকীৰ যাদুকৰ বুলি কাক কোৱা হয় সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ধ্যান চান্দ। ধ্যান চান্দক কি কয়? হকীৰ যাদুকৰ বুলি। থাৰ্ড গ্ৰেডৰ এনেধৰণৰ কুৱেশ্যন আহিছে, মেজৰ ধ্যান চান্দক কোনবিধ খেলৰ সৈতে ধ্যান চান্দ কোনবিধ খেলৰ সৈতে জড়িত, তেনেধৰণৰ কুৱেশ্যন এটা আহিছিলে। কিহৰ সৈতে? হকীৰ সৈতে। তেখেতক হকীৰ যাদুকৰ বুলি কোৱা হয়। এনেধৰণৰ কুৱেশ্যনবোৰ তোমালোকে ভালদৰে চাবা। তাৰপিছত আহিছে 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? সাহিত্য একাডেমী পুৰস্কাৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ইয়াৰুইংগম। ইয়াৰুইংগম হৈছে সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম। আৰু এইখন কোনে লিখিছিলে? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল? প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সৈয়দা আনোৱাৰা টাইমুৰ। সৈয়দা আনোৱাৰা টাইমুৰ হৈছে প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী। আমি তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, গঙা চিলনীৰ পাখি গ্ৰন্থখন কাৰ ৰচনা? গঙা চিলনীৰ পাখি গ্ৰন্থখন কাৰ ৰচনা সুধিছে। অপশ্যন দিছে হেমচন্দ্ৰ বৰুৱা, কনকসেন ডেকা, নৱকান্ত বৰুৱা, লক্ষ্মীনন্দন বৰা। ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, লক্ষ্মীনন্দন বৰা। লক্ষ্মীনন্দন বৰাই এইখন গঙা চিলনীৰ পাখি গ্ৰন্থখন ৰচনা কৰিছিল। এনেধৰণৰ কুৱেশ্যনসমূহ আহিছে থাৰ্ড গ্ৰেডৰ পৰীক্ষাসমূহত, গতিকে চাই যাবা গ্ৰন্থসমূহৰ ওপৰতো। তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, ঔৰংজেবৰ পিতৃৰ নাম কি আছিল? ঔৰংজেবৰ পিতৃৰ নাম কি আছিল সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শ্বাহজাহান। শ্বাহজাহান আছিলে ঔৰংজেবৰ পিতৃ। আৰু ঔৰংজেবৰ দিনতে মোগল সাম্ৰাজ্যৰ সীমা সবাতোতকৈ বৃদ্ধি পাইছিলে, সেইটো মনত ৰাখিবা সকলোৱে। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে, সোণাৰূপা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? সোণাৰূপা অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শোণিতপুৰ। সোণাৰূপা অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত। আমি তাৰপিছৰ 10 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 10 নম্বৰ কুৱেশ্যন সুধিছে, বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা দেশ কোনখন? বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কোনখন দেশ সৰ্বাধিকবাৰ বিজয়ী হৈছে সুধিছে, চেম্পিয়ন হৈছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ব্ৰাজিল। ব্ৰাজিল প্ৰায় 5 বাৰ বিজয়ী হৈছে, সবাতোতকৈ বেছি বিশ্বকাপত বিশ্বকাপ যি ফুটবল প্ৰতিযোগিতাত জয়ী হোৱা বা চেম্পিয়ন হোৱা দেশ হৈছে ব্ৰাজিল। আমি তাৰপিছৰ 11 নম্বৰ কুৱেশ্যনলৈ যাওঁ।
11 নম্বৰ কুৱেশ্যন সুধিছে ভূটানৰ মুদ্ৰাৰ নাম কি ভূটানৰ মুদ্ৰাৰ নাম কি সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি গালট্ৰাম হৈছে ভূটানৰ মুদ্ৰাৰ নাম আমি তাৰ পিছত আহিছো 12 নম্বৰ কুৱেশ্যনলৈ 12 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে আজি যেহেতু তোমালোকৰ বাবে কুৱেশ্যন এটা ৰখা হোৱা নাই এইটো উত্তৰটো সকলে নিশ্চয় পাৰিবা চাগে গতিকে সকলে ইয়াৰ কমেন্টটো কৰিবা কুৱেশ্যন সুধিছে আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয় আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয় সুধিছে এদিছে প্ৰেম বিবাহ চকলং গন্ধৰ্ব বিবাহ ওপৰৰ এটাও নহয় আমাৰ যেটো অপচন ডি নাই গতিকে অপচন 3টাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাবা বুলি আশা থাকিল আমি তাৰ পিছত 13 নম্বৰ কুৱেশ্যনলৈ আহিছো 13 নম্বৰ কুৱেশ্যন সুধিছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি নৰনাৰায়ণ হৈছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা আৰু বিশ্বসিংহ হৈছে কোচ বংশৰ প্ৰতিষ্ঠাতা এটো সকলে মনত ৰাখিবা তাৰ পিছত আহিছো 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কি ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি সুধিছে ইয়াৰ অপচনত দিছে ক্ৰিকেট দবা ফুটবল হকি ৰাইট আনসাৰটো হৈছে অপচন ডি হকি হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় খেল আমি তাৰ পিছত 15 নম্বৰ কুৱেশ্যনলৈ আহিছো 15 নম্বৰ কুৱেশ্যন সুধিছে বিশ্বৰ বৃহত্তম জনবহুল দেশ কোনখন বিশ্বৰ বৃহত্তম জনবহুল দেশ কোনখন সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন এ ভাৰত হৈছে বিশ্বৰ বৃহত্তম জনবহুল দেশ সেকেন্ডত কোন আছে চীন আমি তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ আহিছো 16 নম্বৰ কুৱেশ্যন সুধিছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি ৰাজা ৰামমোহন ৰায় হৈছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা তেখেত আছিল এজন বিশিষ্ট সমাজ সংস্কাৰক তেখেতে সতীদাহ প্ৰথা বা বাল্য বিবাহ আদি সমাজ সংস্কাৰৰ ক্ষেত্ৰত জড়িত আছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 17 নম্বৰ কুৱেশ্যনলৈ আহিছো 17 নম্বৰ কুৱেশ্যন সুধিছে মাই লাইফ এণ্ড মাই মিউজিক পুথিখনৰ ৰচক কোন মাই লাইফ এণ্ড মাই মিউজিক এই কিতাপখন কোনে লিখিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ৰবি শংকৰে মাই লাইফ এণ্ড মাই মিউজিক পুথিখন লিখিছিল আমি তাৰ পিছত 18 নম্বৰ কুৱেশ্যনলৈ আহিছো 18 নম্বৰ কুৱেশ্যন সুধিছে অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন ডি জম্মু আৰু কাশ্মীৰত যি অমৰনাথ মন্দিৰ সেই অমৰনাথ মন্দিৰ অৱস্থিত আমি তাৰ পিছত 19 নম্বৰ কুৱেশ্যনলৈ আহিছো 19 নম্বৰ কুৱেশ্যন সুধিছে ইণ্ডিয়া উইন্স ফ্ৰীডম গ্ৰন্থখন কাৰ ৰচনা ইণ্ডিয়া উইন্স ফ্ৰীডম গ্ৰন্থখন কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ মৌলানা আবুল কালাম আজাদে এখন ইণ্ডিয়া উইন্স ফ্ৰীডম গ্ৰন্থখন লিখিছিল তেখেতে হৈছে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু 1992 চনত তেখেতে মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল মনত ৰাখিবা হেতু আমি তাৰ পিছৰ 20 নম্বৰ কুৱেশ্যনলৈ আহিছো 20 নম্বৰ কুৱেশ্যন দিছে নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখন কোনে প্ৰতিষ্ঠা কৰিছিল নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখন কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি মাদাৰ টেৰেছাৰ যি নিৰ্মল হৃদয় নামৰ আশ্ৰম সেই আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিল মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ নোবেল বঁটা পাইছিল হেতু সকলোৱে জানা নাই এই চনটো কিমান চনটো হৈছে 1979 চন মানে 1979 চনত তেখেতে শান্তিৰ নোবেল বঁটা পাইছিল আৰু তেখেতে ভাৰত ৰত্ন সন্মানো পাইছিল ভাৰত ৰত্ন সন্মান কিমান চনত পাইছিল 1980 এটা কথা তোমালোকে মনত ৰাখিবা তেখেতে মাদাৰ টেৰেছাই শান্তিৰ নোবেল বঁটা পাইছিল 1979 চনত আৰু 1979 চনত আৰু তাৰ এবছৰৰ পিছতে তেখেতে পাইছিল ভাৰত ৰত্ন সন্মান কিমান চন 1980 চনত তোমালোকে যিকোনো এটা চন মানে তোমালোকে শান্তিৰ নোবেল বঁটা পোৱা চনটো মনত ৰাখিলে ভাৰত ৰত্ন পোৱা চনটো মনত থাকিব আমি আজিৰ ভিডিওটো তোমালোকে চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা তোমালোকে যদি ইয়াৰ পিডিএফ পাব বিচাৰা তেন্তে ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে তাত সকলো জয়েন হৈ লবা আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ 21 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ লুইত কোঁৱৰ বুলি কাক কোৱা হয় অসমৰ লুইত কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন ডি
ৰুদ্ৰ বৰুৱাক কোৱা হয় অসমৰ লুইত কোঁৱৰ আৰু অসমৰ লুইত কণ্ঠ বুলি কোৱা হয় জুবিন গাৰ্গক এইটো সকলোৱে মনত ৰাখিবা আৰু সুধা কণ্ঠ বুলি কাক কোৱা হয় ভূপেন হাজৰিকা এইটো সকলোৱে জানাই চাগে আমি তাৰ পিছৰ 22 নম্বৰ কোৱেশ্যনলৈ আহিছোঁ 22 নম্বৰ কুৱেশ্যনটো দিছে জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল জয়সাগৰ পুখুৰী কোনে খান্দিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খান্দিছিল আমি তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 23 নম্বৰ কুৱেশ্যন সুধিছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত লাচিত বৰফুকনৰ মৈদাম ক'ত আছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি যোৰহাটত লাচিত বৰফুকনৰ যি মৈদাম সেই লাচিত বৰফুকনৰ মৈদাম আছে আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ 24 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 24 নম্বৰ কুৱেশ্যন সুধিছে নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি চিত্তাচল পাহাৰত নৱগ্ৰহ মন্দিৰটো অৱস্থিত যোৱা থাৰ্ড গ্ৰেডৰ পৰীক্ষাত আহিছিলে তোমাৰ উমানন্দ মন্দিৰ ক'ত হয়তো এবাৰ এনে ধৰণৰ কুৱেশ্যন আহিব পাৰে আমি তাৰ পিছত 25 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 25 নম্বৰ কুৱেশ্যন সুধিছে কাৰ দিনত গোহাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল যি গোহাঁই কমল আলি পথটো কাৰ দিনত নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াত দিছে নৰনাৰায়ণ শিৱসিংহ ৰুদ্ৰসিংহ জয়ধ্বজ সিংহ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নৰনাৰায়ণৰ যি ৰাজত্বকালত যি গোহাঁই কমল আলি সেই গোহাঁই কমল আলি পথটো নিৰ্মাণ কৰা হৈছিল আমি তাৰ পিছত 26 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 26 নম্বৰ কুৱেশ্যন দিছে ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য কাৰ দ্বাৰা পৰিচালিত হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি ৰাষ্ট্ৰপতিৰ দ্বাৰা ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য পৰিচালিত হয় আমি তাৰ পিছত আহিছোঁ 27 নম্বৰ কুৱেশ্যনলৈ 27 নম্বৰ কুৱেশ্যন সুধিছে ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ সকলোৱে জানাই চাগে 5 বছৰ আমি তাৰ পিছত আহিছোঁ 28 নম্বৰ কুৱেশ্যনলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিসকলক কোনে নিযুক্তি দিয়ে কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ইয়াত দিছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ৰাজ্যপাল মন্ত্ৰী পৰিষদ ৰাইট এনসাৰটো হৈছে অপচন বি ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিসকলক নিযুক্তি দিয়ে আমি তাৰ পিছত 29 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 29 নম্বৰ কুৱেশ্যন সুধিছে সংসদৰ অধিৱেশন আহ্বান স্থগিত বা লোকসভা ভংগ কোনে কৰিব পাৰে সংবিধানৰ যি অধিৱেশন আহ্বান বা স্থগিত বা লোকসভা ভংগ কোনে কৰিব পাৰে সুধিছে এইটো কোনে অপচন বি ৰাষ্ট্ৰপতিয়ে সকলোবোৰ কৰাৰ তেখেতৰ ক্ষমতা আছে তেখেতে যি লোকসভা ভংগও কৰিব বা সংসদৰ অধিৱেশন আহ্বানো কৰিব পাৰে স্থগিতও কৰিব পাৰে আমি তাৰ পিছত আহিছোঁ আজি 30 নম্বৰ কুৱেশ্যনলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে কোনো দোষী ব্যক্তিক আদালতে দিয়া শাস্তিৰ মাৰ্জনা বা হ্ৰাস কোনে কৰিব পাৰে দোষী ব্যক্তিৰ শাস্তিৰ যি মাৰ্জনা বা হ্ৰাস কোনে কৰিব পাৰে সুধিছে কোনে কৰিব পাৰে অপচন বি ৰাষ্ট্ৰপতিয়ে এনে ধৰণৰ ক্ষমতাসমূহ আছে কোনো দোষী ব্যক্তিক আদালতে দিয়া শাস্তিৰ পৰা তেখেতে হ্ৰাস কৰিব বা মাৰ্জনা কৰিব পাৰে আৰু সংবিধানৰ অৱমাননাৰ অপৰাধত লোকসভাৰ 2/3 ভোটত ৰাষ্ট্ৰপতিকো অপসাৰণ কৰিব পাৰে সেইটো সকলোৱে মনত ৰাখিবা আমি পিছৰ 31 নম্বৰ কুৱেশ্যনলৈ যাওঁ 31 নম্বৰ কুৱেশ্যন সুধিছে উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ 5 বছৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান হৈছে 5 বছৰ আমি তাৰ পিছত 32 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 32 নম্বৰ কুৱেশ্যন সুধিছে ৰাজ্যসভাৰ অধ্যক্ষ কোন সুধিছে এটোত আহিছিলে থাৰ্ড গ্ৰেডৰ পৰীক্ষাত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ অধ্যক্ষ আমি তাৰ পিছত 33 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 33 নম্বৰ কুৱেশ্যন সুধিছে বৰ্তমান ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি 245 জন হৈছে বৰ্তমান ৰাজ্যসভাৰ সদস্য সংখ্যা এনে তোমাৰ সংবিধানৰ অনুসৰি ৰাজ্যসভাৰ সৰ্বোচ্চ সংখ্যা কিমান 245
250 জন সংবিধান অনুসৰি ৰাজ্যসভাৰ সৰ্বোচ্চ সংখ্যা কিমান হ'ব পাৰে 250 জন বৰ্তমান ৰাজ্যসভাৰ সদস্য সংখ্যা হৈছে 245 জন আমি তাৰ পিছত 34 নম্বৰ কোৱেশ্চন লৈ আহিছো 34 নম্বৰ কোৱেশ্চন দিছে ৰাজ্যসভাৰ কিমানজন সদস্য ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে ৰাজ্যসভাৰ কিমানজন সদস্য ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 12 জন ৰাজ্যসভাৰ 12 জন সদস্য ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে তাৰ পিছত আহিছো 35 নম্বৰ কোৱেশ্চন লৈ 35 নম্বৰ কোৱেশ্চন দিছে বৰ্তমান লোকসভাৰ সদস্য সংখ্যা কিমান বৰ্তমান লোকসভাৰ সদস্য সংখ্যা কিমান সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি 545 জন 545 জন হৈছে বৰ্তমান লোকসভাৰ সদস্য সংখ্যা ইয়াৰ যি 543 জন 43 জন নিৰ্বাচন কৰা হয় আৰু তাৰ বাকি যি দুজন সেই দুজন কি হয় মনোনীত এটো মনত ৰাখিবা আৰু লোকসভাৰ কাৰ্যকাল কিমান 5 বছৰে এটো মনত ৰাখিবা লোকসভাৰ কাৰ্যকাল হৈছে 5 বছৰ আৰু ৰাজ্যসভাৰ অধিৱেশনত কোনে সভাপতিত্ব কৰে উপৰাষ্ট্ৰপতিয়ে হেতু সকলে জানিলে চাগে এইকেইটা আছিল আজিৰ কোৱেশ্চন আজি যি আমি 35 টা কোৱেশ্চন আলোচনা কৰিলো তোমালোকে 35 টাৰ ভিতৰত কিমানটা শুদ্ধ উত্তৰ দিছা সকলে কমেন্ট কৰি জনাবা যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব তোমালোকে পিডিএফ ৰ বাবে টেলিগ্ৰামত জয়েন হৈ থাকিবা বহুতে জয়েন হৈ আছে কিন্তু বহুত জন হৈ লোৱা নাই সকলো জয়েন হৈ লবা টেলিগ্ৰামতে সাৰ্চ কৰিবা ষ্টাডি উইথ পবিত্ৰ বুলি তাত সকলো জয়েন হৈ লবা আৰু তাতে পিডিএফ সমূহ পাই যাবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ